নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅলৈ আৰু আজিৰ এই ভিডিঅটিত এটা বেলেগ বিষয় আলোচনা কৰিম আৰু বিষয়টো আসলতে যথেষ্ট চিন্তনীয় গতিকে আশা কৰিছো ভিডিঅটো সকলোকে চাব আপোনালোকে জানে যে আমাৰ অসমতেই হওক বা ভাৰততেই হওক বিভিন্ন চৰকাৰী চাকৰি ওলাই আৰু কিছুমান চাকৰিৰ ফৰ্ম ফিলআপ অনলাইন হয় আৰু কিছুমান অফলাইন হয় আমাৰ গুৱাহাটীৰ এটা বিভাগ গুৱাহাটী পৌৰ নিগম গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন আৰু এই গুৱাহাটী পৌৰ নিগমৰ অধীনত 60টা পৌৰ নিগম আৰক্ষী বা মিউনিচিপাল পুলিশ পোষ্টত নিযুক্তিৰ কাৰণে এডভাৰটাইজ হৈছিল আৰু এই এডভাৰটাইজমেন্টটো ওলোৱাৰ পিছত ইয়াতে 60টা পোষ্ট আছিল বহুত প্ৰাৰ্থীয়ে আবেদন কৰিছিল বা এপ্লাই কৰিছিল কিন্তু আচৰিত কথা এই যিমানখিনি ক্যান্ডিডেটে এপ্লাই কৰিছিল মই আজি কিবা কাৰণত জিএমসি ওয়েবসাইটটো খোলতে পালো যে এই 60টা পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছিল তাৰে 500তকৈ অধিক মই আপোনাক টোটেলটো জনাই আছো 500 প্ৰায় 590 জন ক্যান্ডিডেটৰ এপ্লিকেশন ৰিজেক্ট হৈছে আৰু কি কাৰণত ৰিজেক্ট হৈছে আপোনালোকে আচৰিত হ'ব আৰু মই এই ভিডিঅটো এই কাৰণে প্ৰস্তুত কৰিছো যাতে আমাৰ সমাজত এটা এই বিষয়টো লৈ পেলাই এৱাৰনেছ যায় কাৰণ যেতিয়া এটা চাকৰিৰ কাৰণে এপ্লাই কৰা যায় তাতে এটা খৰচ থাকে ফৰ্মখন জমা দিওতে সময় লাগে ডকুমেন্টস জেৰক্স কৰিব লাগে কিবা কিবি কৰিব লাগে বা এজন বহুত দূৰণিৰ ঠাইৰ ধৰক কোকৰাঝাৰৰ পৰা যদি গুৱাহাটীত ফৰ্মখন জমা দিব আহিব লাগে তেতিয়াহলে তেওঁৰ শাৰীৰিক কষ্ট আছে পইচাৰ খৰচো আছে কিন্তু তাৰ পিছত যদি ফৰ্মখন ৰিজেক্ট হয় কেনেকুৱা লাগিব পাৰে মনটো গতিকে তেনেকুৱা এটা ঘটনাই হৈছে আমাৰ এই গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ নিযুক্তি প্ৰক্ৰিয়াটোত আপোনালোকে আচৰিত হ'ব যে এই 590 জন ক্যান্ডিডেটৰ যে ফৰ্ম বিলাক ৰিজেক্ট হল তেওঁলোকে ৰিটেন পৰীক্ষা দিব নোৱাৰে ৰিটেন পৰীক্ষা হ'ব আগষ্ট মাহতে কিন্তু পৰীক্ষাটো তেওঁলোকে দিব নোৱাৰে এতিয়া কি কাৰণত ৰিজেক্ট হল এতিয়া এইখিনিতে এটা প্ৰশ্ন আহে যে আমাৰ ল'ৰা ছোৱালী বিলাকে ফৰ্ম ফিলআপ কৰিব নাজানে নেকি বা আমাৰ ল'ৰা ছোৱালী বিলাকে অকল এই চাকৰিৰ ফৰ্মখনে নহয় যিকোনো ফৰ্ম এখন বেংকৰ ফৰ্ম হওক কিবা এখন দৰখাস্ত হওক এইবিলাক কাম নাজানে নেকি এনেকুৱা এটা প্ৰশ্ন এই বিষয়টোৰ পৰা মোৰ মনলৈ আহিছে আৰু নজনাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হৈছে যে শিকি লোৱাটো ফৰ্ম এখন মানুহে ফিলআপ কৰিব নাজানিব পাৰে কিন্তু এই যিখিনি ক্যান্ডিডেটে ইয়াত এপ্লাই কৰিছে তেওঁলোক শিক্ষিত হ'ব লাগিব কাৰণ চাকৰিটোৰ কাৰণে হাই সেকেন্ডাৰী পাস পঢ়া শুনা লাগিব এতিয়া মই আপোনালোকৰ লগত আলোচনা কৰিম যে এই 590 জন ক্যান্ডিডেটৰ যে ফৰ্মখন ৰিজেক্ট হল কি কাৰণত হল সেইখিনি আমি ডিসকাস কৰিম চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ বিষয়ৰ বাবে আৰু ভিডিঅটো শেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত আৰু আপোনালোকেও যিসকলে চাই আছে যদি আপোনালোকে ডেকা ল'ৰা ছোৱালী হয় বা আমাৰ young people হয় তেতিয়াহলে আপোনালোকৰ নিশ্চয় চাকৰি এপ্লাই কৰিব কেতিয়াবা বা কৰি থাকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু যিসকল পিতৃ মাতৃয়ে চাই আছে আপোনালোকৰ নিজৰ সন্তানৰ যদি কেতিয়াবা চাকৰিৰ ফৰ্ম ফিলআপ কৰে সন্তানে তেতিয়া আপোনালোকেও এইখিনি কথা এলাৰ্ট কৰি দিব যে ফৰ্মখন যাতে ফিলআপ কৰে বা সঠিকভাৱে যাতে যোগাৰ কৰি পেলাই বা প্ৰিপেয়াৰ কৰি পেলাই ফৰ্মখন জমা দিয়ে এতিয়া এই 590 জনৰ কি কাৰণত ফৰ্ম ৰিজেক্ট হল সেইখিনি মই আলোচনা কৰি আছো তো আপোনালোকে আচৰিত কাৰণবিলাক দেখিলে প্ৰথম কাৰণটো হৈছে যে বেছিভাগৰ এটা কাৰণত ৰিজেক্ট হৈছে যিখন আমাৰ বয়সৰ প্ৰমাণপত্ৰ কাৰোবাৰ জন্ম সাৰ্টিফিকেট থাকে আৰু জন্ম সাৰ্টিফিকেট নাথাকা বিলাকে মেট্ৰিকৰ এডমিটখন বা মেট্ৰিকৰ সাৰ্টিফিকেটখন দিলে হয় চাকৰিৰ ক্ষেত্ৰত বাকি বেংকৰ ক্ষেত্ৰত আপুনি পান কাৰ্ড দিলেও হ'ব কিন্তু চাকৰিৰ ক্ষেত্ৰত হয় বাৰ্থ সাৰ্টিফিকেট লাগিব বা মেট্ৰিকৰ সাৰ্টিফিকেট বা এডমিট কিন্তু বহুতে এই ফৰ্মখন বা এই সাৰ্টিফিকেটখন নিদিয়াৰ ফলত এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হৈছে কাৰণ বয়সটোৱে মেইন চাকৰিৰ ক্ষেত্ৰত গতিকে এই বয়সৰ প্ৰমাণপত্ৰ নাই কাৰণে ৰিজেক্ট হৈছে
তাৰ পিছত আৰু এটা গ্ৰাউণ্ড হৈছে হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিটবিলাক কাঠি দিয়া নাই। আপোনালোকে এপ্লাই কৰিছে হাই ছেকেণ্ডাৰী পাছ পষ্টটোৰ কাৰণে আৰু তাত যদি হাই ছেকেণ্ডাৰী পাছ কৰা মাৰ্কশ্বিটখনেই নিদিয়ে তেতিয়াহ'লে কেনেকৈ সেইখন একচেপ্ট হ'ব? মই হ'লেও একচেপ্ট নকৰোঁ, আপুনি হ'লেও একচেপ্ট নকৰে। তো এইটো এটা কাৰণ। তাৰপিছত কিছুমান ফৰ্মত আকৌ ডকুমেণ্টছবিলাক ভালকৈ গাঁঠি দিয়া নাই। যিখিনি ডকুমেণ্টছ লাগে নিশ্চয় এডভাৰটাইজমেণ্টত লিখা থাকে, কিন্তু সেই ডকুমেণ্টছখিনি ভালকৈ গাঁঠি নিদিয়াৰ ফলত তেওঁৰ ৰিজেক্ট হ'ল। আৰু কিছুমানে কি কৰিছে, কিছুমানৰ এপ্লিকেশ্যনখন ইনকমপ্লিট, ফৰ্মখন ভালকৈ ফিল আপ কৰা নাই, কিছুমান ডাটা তাত দিয়া নাই, বা কোনোবাই হয়তো জন্ম তাৰিখটোৱে লিখা নাই, বা কোনোবাই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নম্বৰটোৱে লিখা নাই। তো এইবোৰ কাৰণতো ইনকমপ্লিট এপ্লিকেশ্যনৰ কাৰণেও ৰিজেক্ট হৈছে বহুত কেণ্ডিডেট। গতিকে মই এটা কথাতে আচৰিত হৈছোঁ, 500 কেণ্ডিডেটৰ এপ্লিকেশ্যন যদি ৰিজেক্ট হ'ব লাগে কেনেকুৱা হ'ব? আৰু কিছুমানৰ ৰিজেক্ট হৈছে যিখন ফৰ্মত ফিল আপ কৰিব দিছিল, যিখন ফৰ্ম ফিল আপ কৰি জমা দিব দিছিল সেইখনত দিয়া নাই, বেলেগ এখন ফৰ্ম ফিল আপ কৰি পেলাই দিছে। অৰ্থাৎ আমি যদি চাব যাওঁ যে সেই চাকৰিটোৰ কাৰণে যিখন ফৰ্ম দৰকাৰ হৈছিল সেইখন ফিল আপ কৰা নাই, হয়তো বেলেগ এটা চাকৰিৰ ফৰ্ম এখন ফিল আপ কৰি দিছে। আৰু কিছুমানৰ বয়স ক্ৰছ হোৱাৰ কাৰণেও ৰিজেক্ট হৈছে, কিন্তু সেইটো সংখ্যা যথেষ্ট কম। গতিকে মই ভাবোঁ যে আমি যেতিয়া ফৰ্ম এখন ফিল আপ কৰোঁ, বিশেষকৈ চাকৰি ফৰ্মবিলাক ফিল আপ কৰোঁতে আমি চাব লাগে, বা কোনোবাই যদি কিবা ডাউটছ থাকে, কাৰোবাৰ কিবা সন্দেহ থাকে, তেতিয়াহ'লে আপোনাতকৈ এজন অভিজ্ঞ ব্যক্তিক বা এজন শিক্ষিত মানুহক সুধিলে, বা আপোনাতকৈ জনা মানুহ এটা সুধিলে নিশ্চয় তেখেতে ভালকৈ ক'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলোঁ। আপোনালোকৰ কি মন্তব্য জনাব, আৰু এনেধৰণৰ বিষয়বোৰ মই এই ভিডিঅ'টিত দি থাকিম। চেনেলটো চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।